জ্ঞান স্নাতী পইনৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক প্ৰত্যেককে স্বাগতম জনাইছো। আজি আমি লৈ আহিছো আমাৰ কামৰূপ যিখন ৰুৰেলৰ টেষ্ট পেপাৰ, যিখন আমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ আছিল 2026 সেইখনৰ আমি প্ৰথমতে এমসিকিউ খিনি কি কৰিম ষ্টাৰ্ট কৰিম। তো মই অকলে নকৰো, মই আৰু মানৱ ছাৰ দুইজনে মিলি তোমালোকৰ এই সেশনটো ষ্টাৰ্ট কৰিম। গতিকে মই প্ৰথম কেইটামান কোৱেশ্চন তোমালোকৰ আজিৰ কাৰণে লৈ আহিছো। তো আমি চাও হা। তো চোৱা, ফাৰ্ষ্ট কোৱেশ্চনটো কি আহিছিল? twice n plus 1 whole square আৰু twice n plus 2 whole square মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে, য'ত n এটা কি সংখ্যা স্বাভাৱিক সংখ্যা। তাতে তোমালোক অপচন দি আছে twice n plus 1 twice n plus 2 twice n plus 2 into twice n plus 1 2 into twice n plus 2। তো এইটোৰ ক্ষেত্ৰত তোমালোকৰ তাত এটা গণিতত এটা বস্তু আছিল, কি কৈছিল যে যদি n আৰু n plus n square আৰু n plus 1 whole square মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে, এনেকুৱা এটা কোৱেশ্চন আছিল। সদায় মনত ৰাখবা, যদি দুটা ক্ৰমিক সংখ্যা যেনে ধৰা 11 আৰু কি আছে 12 বা 15 18 আৰু ধৰা 19, এইবিলাক কি সংখ্যা? ক্ৰমিক সংখ্যা, একেলগে পায়। গতিকে এইটো এনেকুৱা সংখ্যা চোন n আৰু n plus 1, তো এইকেইটা কি সংখ্যা? একে ক্ৰমিক সংখ্যা। ঠিক তেনেদৰে তোমাৰ ইয়াত চোৱা twice n plus 1 এটা সংখ্যা আৰু কি আছিল twice n plus 2 এটা সংখ্যা। এই দুইটা কি সংখ্যা চোন? 1 আৰু ইয়াৰ লগত 1 যোগ কৰিলে আমি কি পাম? twice n plus 2। তো এই দুটা কি সংখ্যা? ক্ৰমিক সংখ্যা। যদি দুটা ক্ৰমিক সংখ্যাৰ বৰ্গৰ মাজত তোমালোকক কি হতে স্বাভাৱিক সংখ্যা হতে, তেতিয়া তোমালোকৰ এটাই কাম, সদায় ইহঁতৰ সৰুটো চাবা। n আৰু n plus 1 ৰ সৰু কোনটো? n টো। তো ইয়াৰ লগত কি পূৰণ কৰি দিব লাগে? 2 টো পূৰণ কৰি দিব লাগে। মানে সদায় সৰুটোৰ লগত কি পূৰণ কৰি দিও মই? 2। যেনে ইহঁতৰ দুটাৰ সৰু কোন আছিল? 11 স্কয়াৰ আৰু 12 স্কয়াৰৰ সৰু কোন আছিল? 11 টো। তো 11 ৰ লগত কি পূৰণ কৰি দিবা? 2 পূৰণ কৰি দিবা। তো 2 into 11 মানে কিমান? 20। তো ঠিক তেনেদৰে এই দুটাৰ মাজত পূৰণ কৰিলে কি হ'ব? তাৰমানে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ যদি তোমাক কি হতে স্বাভাৱিক সংখ্যা হতে মাজত, তেন্তে সদায় ইহঁতৰ সৰুটোৰ লগত কি পূৰণ কৰি দিবা? 2 পূৰণ কৰিবা। তো ইহঁতৰ সৰু কোন? ইহঁতৰ সৰু হৈছে twice n plus 1। তো ইয়াৰ লগত 2 পূৰণ কৰি দিয়া, মানে 2 into twice n plus 1 হ'ব। তো উত্তৰ কোনটো হ'ব তোমাৰ? অপচন নম্বৰ সি। তো এইটো গ'ল। দেন 2 নম্বৰটো চোৱা তোমালোকে। 2 নম্বৰটো কি দিছে? a ইকুৱেল ইমান, b ইকুৱেল ইমান, c ইকুৱেল ইমান। তেন্তে সিহঁতৰ লসাগু উলিয়াব দিছে। লসাগুটো দিয়া আছে। a b c তিনিটাৰে লসাগু কিমান দি আছে? 3780 দি আছে। তেন্তে x ৰ মান লৈ, x ক'ত আছে? এইটো যে x আছে, এই x টোৰ মান তোমালোকক উলিয়াব দিছে। এটা বস্তু চোৱা, মই এনে জেনাৰেলি এটা বস্তু দিছো চোৱা। ধৰা এটা যিকোনো এটা সংখ্যা, ইয়াৰ মানেটো আমি যদি ভাঙি কিনে পাইছো, ধৰা চুটি নিয়মৰ হৰণ কৰি কিনে আমি পাইছো ধৰা এনেকুৱা 2 কিউব into 3 স্কয়াৰ। আৰু এটা নেক্সট এটা সংখ্যা ধৰা এইটো a বুলি দিছো, এইটো b বুলি দিছো হা। নেক্সট এটা সংখ্যা ধৰা মই কি দিছো 2 into 3 কিউব into 5। দেন c এটা সংখ্যা দিছো, এতে আছে 2 স্কয়াৰ into 3 into 5 স্কয়াৰ। ধৰা এই তিনিটা সংখ্যা, এইটো এটা সংখ্যা, এইটো এটা সংখ্যা, এইটো এটা সংখ্যা। তো ইহঁতৰ যদি মই কি ল'ব লাগে? এলচিএম ল'ব লাগে, মানে লসাগু যদি ল'ব লাগে, সদায় কি কৰিবা জানা? সদায় সবচে ডাঙৰটো লয়। যেনে ইয়াতো 2 আছে, ইয়াতো 2 আছে, ইয়াতো 2 আছে, কিন্তু ওপৰত সবচে বেছি কি আছে? ইয়াত 3 আছে, ইয়াত 1 আছে, ইয়াত কি আছে? 2 আছে। তাৰমানে 2 3টাটো আটাইতকৈ বেছি আছে। তো বেছি থাকাটো আমি ল'ম। মনত ৰাখা, এলচিএমৰ ক্ষেত্ৰত আমি কি ল'ম? সদায় বেছি থাকাটো ল'ম। 2 কিউবটো ল'লো। তো 3 কোনটো ল'ম? 3 তেনেকৈ বেছি থাকাটো 3 কিউবটো ল'ম। কিন্তু 5 চোৱাচোন, 5 ইয়াত আছে নেকি? নাই। কিন্তু নহ'লে কথা নাই, যদি দুটাত বা এটাতো যদি আছে একো প্ৰব্লেম নাই। এটাত আছে বা দুটাতে আছে, ইয়াত দুটাৰ ক্ষেত্ৰত সবচে ডাঙৰ কোনটো আছে? 5 স্কয়াৰ। তেন্তে আমি 5 স্কয়াৰটো ল'ম। এইটো হ'ব তোমালোকৰ এলচিএম। বুজিছা? যদি কিন্তু এইচচিএফ মানে ধৰা তোমাক গসাউ সোধে, গসাউ ল'লে আকৌ কি জানা? গোটেই কেইটাতে থাকিব লাগিব। এই তিনিটা বস্তুতে থাকিব। যেনে লসাগুত মই 5 এই দুটাত আছিল, এইটোত আছিল নেকি? নাছিল, কিন্তু তথাপিও মই লৈছিলো। কিন্তু গসাউত তেনেকে ল'ব নোৱাৰা। গসাউত আমি কি কৰো? গোটেই তিনিটাতে থাকিব লাগিব। এইটোতো থাকিব লাগিব, এইটোতো থাকিব লাগিব, এইটোতো থাকিব লাগিব, আৰু সদায় সৰুটো ল'ম। যেনে চোৱা, এতিয়া 2 কিউব 2 and 2 স্কয়াৰ, ইহঁতৰ সৰু কোনটো আটাইতকৈ? এই 2টো। তো এইচচিএফৰ ক্ষেত্ৰত আমি কোনটো ল'ম? অনলি 2টো ল'ম। তেনেদৰে 3 কোনটো ল'বা? 3 মই অকল এটা থাকাটো ল'ম। 5 ল'ব পাৰিম নেকি? 5 এই দুটাতে আছিল, এইটোত নাই, তো এইটো আমি ল'ব নোৱাৰো। তাৰমানে এইচচিএফ হ'ব তোমাৰ এনেকুৱা। এতিয়া তোমালোকক এইখিনি মই বেছিকখিনি ক'লো। এতিয়া তোমালোকক মেইন প্ৰশ্নটো লৈ আহো মই। মেইন প্ৰশ্নটোত কি দিয়া আছিল? a মানে দিয়া আছে তোমাক 2 স্কয়াৰ into 3 to the power x। b মানে দিয়া আছে 2 স্কয়াৰ into 3 into 5, আৰু c মানে কিমান দিয়া আছে? 2 স্কয়াৰ into 3 into 7। তো মোক কি লাগে? এলচিএম লাগে। তো এলচিএম মানে কি আছিল? এলচিএম মানে মই কৈছিলো যে আটাইতকৈ বেছি থাকা। তো 2 ৰ সবচে বেছি কি আছে? 2 ৰ সবচে বেছি 2 স্কয়াৰে আছে। তো মই 2 স্কয়াৰে ল'লো।
ঠিক আছে 3 ৰ বেছি কোনটো আছে আমি গম পাম নেকি নাপাও তো 3 ৰ জায়গাটো তুমি এৰি থৈ দিয়া এতে কিবা এটা হ'ব কি হ'ব মই নাজানো হা 3 ৰ এতে এটা আছে কিন্তু x আছে কাৰণ x ৰ মানটো কিমান মই জানো নেকি নাজানো তো 3 যেটো বেছি থাকে তাৰ মানে এটোতেটো বেছি থাকিব কাৰণ ইয়াত 1 1 আছে এতেটো বেছি থাকিবই লাগিব কিবা x ৰ মান 1 2 3 4 কিবা তো হ'ব তো আমাৰ ইয়াতে বেছি থাকাতে হ'ব ধৰা 3x টু দি পাৱাৰ x2 হ'ব আৰু ইয়াতে চোৱা 5 কোড আছে 5 এটাতে আছে কিন্তু বাকি কিটা না তথাপিও এটা হলিও হ'ব আৰু 7 সবচে বেছি কোনটো আছে 7 তো এইটো আছে তো আলটিমেটলি আমাৰ এলসিএম হল আমাৰ এখিনি ঠিক আছে কিন্তু ইয়াত তোমাক দিয়া আছে এলসিএম কিমান দিয়া আছে মানে লসাগু কিমান দিয়া আছে 3780 তোমাক দিয়া আছে এলসিএম কিমান দিয়া আছে 3780 তো এটো তুমি কি কৰা এটো তুমি ছুটি নিয়মৰ হৰণেৰে হৰণ কৰি লোৱা 3780 প্ৰথমতে 5 দি হৰণ কৰা 5 দি কিমান যাব 5 7 গুণ 35 হাতে গল 2 28 5 5 গুণ 25 হাতে গল 3 5 6 গুণ 30 আকৌ এগেইন কি যাব ইয়া খাতেৰে যাব চোৱা হাতে 1 গুণ 7 তাৰছত ইয়াতে থাকিল 5ক যাব নেকি নগলে কি লিখিম মই 0 56 7 গুণ 56 এগেইন ইয়া কিৰে যাব ইয়াক তুমি আকৌ 3 ৰে কাটিব পাৰা 3 3 গুণ 9 এক বাকি ৰল 300 গুণ 18 আকৌ 3 ৰে কাটা 12 বাৰ আকৌ 3 ৰে কাটা 4 বাৰ আৰু তাৰছত নেক্সট কি যাব 2 ৰে যাব তো আলটিমেটলি তুমি কি পালা চোৱা 3780 মানে চোৱা কিমান পালা 2 কেইটা পালা 2 পালা দুটা 2 স্কয়াৰ 3 কেইটা পাইছে চোৱা 3 পালা তিনটা 3 কিউব আৰু 5 কেইটা পালা এটা পালা আৰু 7 কেইটা পালা 7 পালা এটা আলটিমেটলি 3780 মানে আমাৰ এখিনি হয় না নহয় কিন্তু তোমাক এলসিএম মানে দিয়া আছিল এলসিএম মানে এখিনি তো এখিনি আৰু এখিনি কি হ'ব লাগিব সমান ইয়াতো 7 এটা আছে ইয়াতো 7 আছে ইয়াতো 5 এটা আছে ইয়াতো 5 এটা আছে ইয়াতো 2 স্কয়াৰ আছে ইয়াতো 2 স্কয়াৰ আছে তো ইয়াত কি আছে 3 কিউব এটা কি আছে 3x তাৰ মানে x ৰ মানটো কিমান হ'ব লাগিব x ৰ মানটো হ'ব লাগিব তোমাৰ 3 তো আলটিমেটলি অপচন কোনটো তোমাৰ কাৰেক্ট অপচন তো নেক্সট কোৱেশ্চন চোৱা কি দি আছে এটা ত্ৰিভুজৰ ভূমি দি আছে 10% বঢ়াই দিছে আৰু কি দিছে উন্নতিটো 10% হ্ৰাস কৰিছে তো ত্ৰিভুজটোৰ নতুন কালি কৰিছে অপচন আছে একে থাকিব 1% হ্ৰাস 10% বাঢ়িব আৰু 11% বাঢ়িব তো ইয়াত কি কৰিবা তো আমি দুটা প্ৰসেছত কৰিব পাৰো আমি কি ধৰিব পাৰো x ধৰি কৰি কিনা কৰিব পাৰো আৰু x নধৰাকৈ কৰিব পাৰো যেতিয়াই পাৰ্চেন্টৰ কথাটো আহে আমি সদায় কিহৰ কথা 1 ৰ ওপৰত নিৰ্ভৰ কৰো এটা চাবা আমি ত্ৰিভুজৰ কালি সূত্ৰটো কি জানো হাফ ইনটু ভূমি ইনটু উন্নতি ধৰা একদম প্ৰথম অৱস্থাত ভূমি আছিল ধৰা 100 একক আৰু উন্নতি আছিল ধৰা 100 একক পাৰ্চেন্টৰ থাকাৰ কাৰণে আমি 100 বুলি ধৰি লৈছো তো কালি কিমান হ'ব চোৱা বিৰ ঠাইত 100 এইচৰ ঠাইটো 100 তো কাটা কাটি কৰিলে কিমান পাবা 50 আৰু 100 পূৰণ কৰি দিয়া তো 5000 বৰ্গ একক তুমি পালা তো এটো কি আছিল প্ৰথম অৱস্থাত তোমাৰ এটো আছিল কালি ত্ৰিভুজটো এতিয়া কি কৰিছে নেক্সট বাৰ ভূমিটো 10% বঢ়াই দিছে যদি 10% মানে 1 ৰ পৰা 10 বাঢ়ালে তো 1 ৰ পৰা 10 বাঢ়ালে বি কিমান হ'ব 110 আকৌ h টো কিমান পাৰ্সেন্ট কৰিছে 10% হ্ৰাস কৰিছে তাৰ মানে 1 ৰ পৰা 10 কমাই দিলে কিমান হ'ব 90 এতিয়া তুমি উলিয়া আকৌ হাফ ইনটু ভূমি ইনটু উন্নতি তো হাফ তো হাফে থাকিল ভূমি কিমান পাতিম আমি 110 আৰু উন্নতি কিমান পাবি উন্নতি পাতিলো 90 তো 2 ৰে 110 ক কিমান যাব 55 বাৰ তো এটি যদি পূৰণ কৰা তুমি কিমান পাবা 5 9 গুণ 45 হাতে গল 4 5 9 গুণ 45 4 49 4950 বর্গ একক এতিয়া চোৱাচোন প্ৰথমবাৰ আছিল 5000 বর্গ একক নেক্সট বাৰ পালাক তুমি 4950 বর্গ একক এতিয়া কালি আগতকে বাঢ়িল নে কমিল নিশ্চয় কি হৈছে কমিল তো এইটো অপচন হ'ব নেকি একে থাকিব তো অপচনটো নহয় 10% বাঢ়িব অপচনটো হ'ব নেকি এটো নহয় বা কাৰণ বাঢ়া নাই এটো 11% বাঢ়াৰ কথা কৈছে এটো নহয় তাৰ মানে নিশ্চয় হ্ৰাসটোই হ'ব লাগিব কিন্তু পার্সেন্ট হিচাপত যদি আমি উলিয়াব যাও তুমি মন কৰিবা সদায় আমি কি কৰিম কিমান কমিল আগতে হেতু উলিয়ালা 5000 আছিল আগতে কমিল তোমাৰ কিমান 4950 মাইনাস কৰি দিয়া কিমান হ'ব 50 বর্গ একক তাৰ মানে তোমাৰ কমছে যদি পার্সেন্ট হিচাপত উলিয়াব লাগে সদায় কি কমাটো ওপৰত প্ৰথমত অৱস্থাত কিমান আছিল হেতু পাতা প্ৰথম অৱস্থাত আছিল 5000 যেহেতু পার্সেন্ট উলিয়াব গৈ আছো কেৰি পূৰণ 100 ৰে পূৰণ এটো শূন্য কাটা গল এই দুটা শূন্য এই দুটা কাটা গল 5 5 ক্যান্সেল থাকিল কিমান 1 তাৰ মানে 1% কি হ'ব হ্ৰাস হ'ব তো অপচন নম্বৰ তোমাৰ কিমান হ'ল বি এতিয়া সো নেক্সট কোৱেশ্চন সো 4 নম্বৰ কি দি আছে তোমাক যিকোনো ধনাত্মক অখণ্ড সংখ্যা m ৰ বাবে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আহৰিটো সুধিছে তো দিয়া আছে অপচন দিয়া আছে তোমাক কি m - 1 m + 1 twice m + 1
চোৱা m মানে তোমাক কি দিয়া আছে m মানে দিয়া আছে যিকোনো ধনাত্মক খণ্ড সংখ্যা কোনবিলাক 1 2 3 4 এইবিলাক ধনাত্মক খণ্ড সংখ্যা এতিয়া খুদিছে তোমাক ধনাত্মক যুগ্ম খণ্ড সংখ্যাৰ আৰ্হি যুগ্ম মিন্স কোনবিলাক 2 4 6 8 তো এনেকুৱা আৰ্হিত পাব লাগিব তো সূত্ৰটো কোনটো হ'ব হচ্ছে বা আৰ্হিটো কেনেকুৱা হ'ব প্ৰথম অৱস্থাত অপচন কি দিয়া আছে তোমাৰ m - 1 তো m ৰ জায়গাত তুমি 1 পাতিছোৱা m ৰ জায়গাত যদি মই 1 পাতিলো 1 - 1 মানে কিমান 0 তো 0 টো তোমাৰ যুগ্ম সংখ্যাত নপৰে ঠিক আছে আৰু এটা চোৱা m ৰ জায়গাত এবাৰ 2 পাতিছোৱাচোন তো 2 - 1 2 - 1 মানে কি 1 1 তো যুগ্ম সংখ্যা হয় জানো তো এইটো অপচন তোমাৰ কি হ'ব ৰং দেন চোৱা m + 1 যদি চোৱা m ৰ জায়গাত 1 পাতিছোৱা 1 + 1 মানে কিমান 2 প্ৰথমটো হৈছে নেক্সট তুমি 2 পাতিছোৱা m + 1 আছিল m ৰ জায়গাত মই কি পাতি দিলো 2 2 + 1 মানে কিমান 3 3 টো তোমাৰ যুগ্ম সংখ্যা হৈছে জানো তো এইটো অপচনও কারেক্ট হৈ গল তাৰ মানে তোমাৰ এইটো নহয় দেন চোৱা টুৱাইস m ৰ জায়গাত মই কি পাতিম প্ৰথম অৱস্থাত 1 পাতিম তোৰ লগত m টো কি আছে পূৰণ তো 2 1 গুণ কিমান পালো 2 প্ৰথমটো মিলিছে নেক্সট তো চোৱা 2 পূৰণ m ৰ জায়গাত এবাৰ 2 পাতা 2 2 গুণ কিমান 4 এটোও মিলিছে তাৰ মানে এইটো অপচন তোমাৰ কারেক্ট কথা কাৰণ তুমি m ৰ জায়গাত 1 পাতিলে 2 পাবা 2 পাতিলে 4 পাবা 3 পাতিলে কিমান পাবা 6 তো 2 4 6 8 এনেকে ওলাই যাব তাৰ মানে যুগ্ম সংখ্যাৰ আৰ্হিটো কিমান হ'ব টুৱাইস m হ'ব টুৱাইস m + 1 ও তোমাৰ নহয় যদি তুমি 1 পাতিছোৱা 2 1 গুণ 2 2 1 কিমান পাবা প্ৰথমটো 3 তো 3 টো তোমাৰ যুগ্ম সংখ্যা নহয় অযুগ্ম সংখ্যা গতিকে এইটো তোমাৰ ইনকারেক্ট হ'ব কেতিয়াবা তোমালোকক প্ৰশ্ন সুধিব পাৰে যে এতে যুগ্ম খণ্ড সংখ্যাৰ খুদছে কিন্তু খুদব পাৰে তোমাক অযুগ্ম খণ্ড সংখ্যাৰ আৰ্হি তেতিয়া মনত ৰাখবা যেতিয়া তোমাক অযুগ্ম খণ্ড সংখ্যাৰ আৰ্হি খুদে তেতিয়া আৰ্হিটো হ'ব টুৱাইস m - 1 এটো তোমালোকে মিলাই নে নেমিলে কৰি চাবা নেক্সট কোৱেশ্চন চোৱা 5 নম্বৰটো কি দিয়া আছে তোমাক যদি p1 আৰু p2 দুটা অযুগ্ম মৌলিক সংখ্যা আৰু p1 টো কি কৈছে p2 তকে ডাঙৰ তেন্তে p1 স্কয়াৰ - p2 স্কয়াৰ কেনেকুৱা হ'ব কৈছে তো প্ৰথম অৱস্থাত তুমি চোৱা মৌলিক সংখ্যা কোনবিলাক 2 3 5 7 এইবিলাক হয় নহয় 2 3 5 7 11 13 এইবিলাক তোমাৰ মৌলিক সংখ্যা তো ইয়াৰ ভিতৰত যুগ্ম মৌলিক সংখ্যা কোনটো যুগ্ম মৌলিক সংখ্যাটো হৈছে তোমাৰ এটাই হেতু হৈছে 2 তো আনবিলাক কি সংখ্যা অযুগ্ম মৌলিক সংখ্যা তো এইবিলাক তোমালোকৰ গোটেইবিলাক কি সংখ্যা অযুগ্ম মৌলিক সংখ্যা এতিয়া চাবা p1 আৰু p2 দুইটাই কি সংখ্যা অযুগ্ম মৌলিক সংখ্যা তো তুমি দুটা যিকোনো দুটা লা ধৰা 3 আৰু 5 ললো মই তো তাতে আকৌ কথা এটা আছে কি দিছে p1 টো p2 তকে ডাঙৰ তো p1 টো যদি ডাঙৰ 3 আৰু 5 ৰ কোনটোৰ মান p হ'ব নিশ্চয় ডাঙৰটো হ'ব তো 5 টোক আমি p1 ধৰলো p2 কি বুলি ধৰলো 3 বুলি এতিয়া চোৱা মান লিয়া পৰিছে p1 স্কয়াৰ - p2 স্কয়াৰ তো p1 মানে কিমান হ'ব 5 স্কয়াৰ - p2 ৰ মান কিমান 3 3 স্কয়াৰ 5 স্কয়াৰ মানে 25 3 স্কয়াৰ মানে 9 মানে কিমান হ'ল 16 তো 16 টো তোমাৰ মৌলিক সংখ্যা হয় নেকি তো মৌলিক সংখ্যা তোমাৰ নহয় এটা অযুগ্ম মৌলিক সংখ্যা নেকি যেহেতু মৌলিক সংখ্যা নহয় অযুগ্ম হোৱাৰ কথাই নাই তাৰপিছত নেক্সট আছে এটা যুগ্ম সংখ্যা হয় না নহয় তো যুগ্ম সংখ্যা হয় এটা অযুগ্ম সংখ্যা নহয় তাৰ মানে তোমাৰ কি হ'ব অপচন তোমাৰ এটা যুগ্ম সংখ্যা তুমি ইয়াতে 3 আৰু 5 নলে কিনে 7 আৰু 11 লব পাৰা 7 আৰু 11 ধৰা ললা তো p1 টো কোনটো হ'ব p1 টো ডাঙৰটো হ'ব ডাঙৰটো কোনটো তোমাৰ 7 আৰু 11 ভিতৰত ডাঙৰ কোন 11 p2 কোনটো হ'ব 7 এতিয়া চোৱা p1 স্কয়াৰ - p2 স্কয়াৰ তো 11 স্কয়াৰ - 7 স্কয়াৰ 121 - 49 11 ৰ পৰা 9 গলে কিমান 2 ইফালে থাকিলে 11 7 4 7 তো 72 এটা কি সংখ্যা যুগ্ম সংখ্যা আলটিমেটলি তুমি যিকোনো এনেকুৱা ফৰ্মুলা যিকোনো সংখ্যা পাতিলে সদায় কি পাবা যুগ্ম সংখ্যা পাবা আমাৰ আজিৰ ভিডিওটো এই 5 নম্বৰলৈ কৰিলো নেক্সট ভিডিওটো মানৱ ছাৰে তোমালোকক কৰি দিব তো সেইখিনি তোমালোকে চাবা আৰু কিবা যদি নতুন পেপাৰৰ তোমালোকক সলিউশন লাগে তোমালোকে পেপাৰ ওয়াইজ কৰিবা আৰু ইতিমধ্যে টেষ্ট পেপাৰ বিলাক ওলাইছে তোমালোকে কিনি লবা ধন্যবাদ